যদি কোনো ঘটনাত মানুহ ভয়প্ৰাপ্ত হয় তেনেহ'লে পৰাজয় হয় আৰু যিজন হ'ব হেৰায়ো শান্ত থাকে তেওঁ হ'ল বিজয়ী। সাগৰ হওক বা সংসাৰ হওক, যি ধৰ্মৰ নৌকা প্ৰস্তুত কৰা হয় সি ঠিকেই পাৰ হৈ যায়। সময় কেতিয়াও মানুহৰ নিৰ্দেশত নচলে, মানুহ সময়ত নিৰ্দেশিত পথত চলিব লাগে। যি বস্তু সহজতে ভাল কৰিব পাৰি সেই বস্তুৰ প্ৰতি মানুহৰ মূলবোধ নাথাকে। চৰিত্ৰৰ পৰীক্ষা তেতিয়াই হয় যেতিয়া কাৰোবাৰ লগত সম্পৰ্ক কৰা হয়। মাতৃৰ ঋণ কোনো সন্তানে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। কেৱল মাত্ৰ মনেই মানুহৰ মিত্ৰ বা শত্ৰু হয়। যিকোনো ব্যক্তি যি বিচাৰে সেয়াই হ'ব পাৰে যদি সেই বিষয়ৰ ওপৰত বিশ্বাস ৰাখি চিন্তা কৰে। আজি যি তোমাৰ আছে সেয়া আগত কাৰোবাৰ আছিল আৰু ভৱিষ্যতে বেলেগ কাৰোবাৰ হৈ যাব। এয়াই সংসাৰৰ নিয়ম। কাৰোবাৰ ওপৰত ৰাগ কৰি থকা অৰ্থ হ'ল যে নিজেই বিষ খাই বেলেগক মৰাৰ আশা কৰা। ক্ষতি কিন্তু তোমাৰ হ'ব। পৃথিৱীতকৈ ডাঙৰ হ'ল মা, স্বৰ্গতকৈ ওখ হ'ল দেউতা, বায়ুতকৈ দ্ৰুতগামী হ'ল মন, পৃথিৱীত সাহসতকৈ সংখ্যা। জন্ম মানুহৰ প্ৰকৃত পৰিচয় নহয়, প্ৰকৃত পৰিচয় হ'ল মানুহৰ কৰ্ম।